অৱশেষত শান্তিপূৰ্ণভাৱে অৱসান ঘটিল টিংখাঙৰ বামুণবাৰীৰ উত্তেজনাময় পৰিস্থিতিৰ। সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক তন্ময় বৰগোহাঁইৰ আক্ৰমণকাৰীৰ পৰিয়ালবৰ্গই তন্ময়ৰ পিতৃ তথা সমাজৰ ওচৰত ৰাজহুৱাকৈ ক্ষমা প্ৰাৰ্থনা কৰে বুধবাৰে। তন্ময়ৰ পিতৃক তামোল পাণৰ শৰাই আৰু অসমীয়াৰ স্বাভিমান ফুলাম গামোচা আগবঢ়াই অনাকাংক্ষিত ঘটনাটোৰ বাবে ক্ষমা ভিক্ষা বিচাৰে অভিযুক্তসকলৰ পৰিয়ালৰ জ্যেষ্ঠ ব্যক্তিসকলে। লগতে ভৱিষ্যত দিনত অঞ্চলটোৰ সকলো জাতি জনগোষ্ঠীৰ লোকৰ সৈতে সমিল মিলেৰে থাকি এখন সুন্দৰ সমাজ গঢ় দিয়াৰ পোষকতা কৰে আক্ৰমণকাৰীসকলৰ পৰিয়ালবৰ্গই। ভতিজা ল'ৰাৰ লগত যিটো ভুল বুজাবুজি হ'ল যিয়ে হ'ল তাৰে কাৰণে মই তাৰ দাদা হিচাপে বৰদাতা হিচাপে সমূহ ৰাইজৰ ওচৰত ভুল স্বীকাৰ কৰিলোঁ আৰু যাতে ভৱিষ্যতত এনেকুৱা হ'ব নালাগে এইটো কাৰণে মই ৰাইজৰ ওচৰত ক্ষমা বিচাৰি ক'লোঁ এইটো আৰু ভৱিষ্যতত এনেকুৱা নহ'ব। কাৰণ এতিয়া আমিতো ডাঙৰ মানুহ নাছিলোঁ, এতিয়া ল'ৰাই এনেকুৱা কৰিলে কিবা এটা হ'ল আমি দেখাও নাই। ইয়াৰ কাৰণে মই সমূহ ৰাইজৰ ওচৰত সকলো হেৰিৰ ওচৰত মই ক্ষমা বিচাৰিলোঁ। নহয় মই মোৰ ভতিজা ল'ৰা দেখিয়ে কয় তহঁতি থাকিলে আমি আজি আছোঁ কালি যোগাই যাম, আজি বুঢ়া মানুহ আমি বয়স হৈ গ'ল, তোমালোকে মিলি থাকিবা যাতে এইবিলাক ঘেং যাব হ'ব নালাগে। আৰু আপোনালোকেও কোনো এইচব মনোভাৱ নিনিব, চবে যি ভুল বুজাবুজি হ'ল লৰাই আমাৰ যাতে বয়সীয়ালৰ ভিতৰত এইটো হ'ব নালাগে। আমি ইমান বছৰৰ পৰা আছোঁ, আপুনি জানি বাইদেউ আমি কোনোদিন এটা বেয়া শব্দও কৈ পোৱা নাই। ছাৰেও জানে কিবা এটা কাম কৰিব হ'লে ছাৰক আহি আগতে সুধোঁ, ছাৰ এনেকুৱা ভাষণটো আপোনাকে সুধি দিওঁ, হেৰি পেলোৱাটো ছাৰৰ লগতে আমি হেৰি কৰোঁ। আনহাতে থলুৱা পমুৱা সকলো জাতি জনগোষ্ঠীৰ সমন্বয়েৰে এখন শান্তিপূৰ্ণ বৰ অসমৰ স্বাৰ্থত ঘটনাটোতে ক্ষমা ভিক্ষাৰ যোগেদি শান্তিপূৰ্ণভাৱে সমাপ্ত হোৱাত সন্তুষ্টি প্ৰকাশ কৰে স্থানীয় সচেতন নাগৰিক তথা দল সংগঠনসমূহে। অৱশ্যে পৰৱৰ্তী সময়ত যাতে থলগিৰি অসমীয়াৰ ওপৰত যাতে কোনেও এনেদৰে আক্ৰমণ বা ৰঙা চকু দেখুওৱাৰ সাহস নকৰে সেই বিষয়েও সকিয়নি প্ৰদান কৰে স্থানীয় ৰাইজ তথা দল সংগঠনৰ নেতৃবৃন্দই। এতিয়া তেওঁলোকৰ গোটেই সমাজৰ মানুহখিনি আহি তেওঁলোকৰ যিসকল জ্যেষ্ঠ ব্যক্তি আছিলে সেই অনুষ্ঠানৰ লগত জড়িত সকলোৱে আহি তেখেতলোকে তন্ময় বৰগোহাঁইৰ লগতে সমূহ অসমবাসীক তেওঁলোকে মাফ খুজিছে, যাতে আৰু তেওঁলোকে প্ৰতিশ্ৰুতি দিছে আগলৈ যাতে এনেকুৱা তেওঁলোকে পৰিৱেশ যাতে সৃষ্টি নহয় সেই কথাত মানে তেওঁলোকে বিজ্ঞসকলে তেওঁলোকে মানে গোটেই কথাখিনি আমাৰ আগত অৱগত কৰিছে আৰু তেওঁলোকে সকলো সময়তে আমাৰ লগত সমানে উঠা বহা কৰি মিলিজুলি থাকিম বুলি কৈছে। কিন্তু এটা কথা ক'ব লাগিব, আমি প্ৰায় আমাৰ অসমীয়া জাতিৰ ওপৰত আমাৰ অসমীয়া সংস্কৃতিৰ ওপৰত এনেকুৱা ধৰণৰ ঘটনাবিলাক চলি থাকে। সেয়েহে আমি এবাৰ ভাবিছোঁ তেওঁলোকৰ যি ভুল হ'ল সেই ভুলক আমি ক্ষমা কৰিছোঁ, যদিও যিসকল দোষী আছে তেওঁলোকে কিন্তু আইনীভাৱে এটা উচিত শাস্তি পাব লাগিব। ইতিমধ্যে প্ৰশাসনে 3জন দোষীক কৰায়ত্ব কৰিছে আৰু বাকীসকলক তেওঁলোকে ইনভেষ্টিগেশ্যন চলি আছে বুলি আমাক জানিবলৈ দিছে প্ৰশাসনে। আচলতে আমি অসমখন এখন সমন্বয়ৰ প্ৰতীক বুলি আমি ভাবোঁ। আজি সমন্বয়ৰ হেতু থকাৰ কাৰণে ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আছে, কিন্তু থলগিৰি মানুহখিনিৰ ওপৰত যেতিয়া অন্যান্য জাতি জনগোষ্ঠীৰ মানুহখিনি আমাৰ সাংস্কৃতিক দিশতে হওক বা অন্যান্য দিশত যেতিয়া আমাক আক্ৰমণ কৰিবলৈ যাব বা আমাৰ বিৰুদ্ধাচৰণ কৰিব তেতিয়া কিন্তু আমি ৰৈ নাথাকিম। এইখিনি কথাত আমি আটাইতকৈ দুখ পাইছোঁ এই ঘটনাটো যে এজন শিক্ষক হয়, আজি তন্ময় বৰগোহাঁই দেউতাক এজন শিক্ষক হয়, সেই শিক্ষকৰ ঘৰত আহি তেখেতলোকে আমি বাকী ৰাস্তাত কি হৈছে আমি সেইখিনি কথা ক'বলৈ নাযাওঁ, কিন্তু ঘৰত আহি গেটত যেতিয়া তেওঁলোকে আহি ঘূৰিয়াই মেলি এনেকুৱা এটা উপদ্ৰৱ কৰিছে আমি সেইখিনিতে দুখ পাইছোঁ। আৰু যিখিনি নহওক লাগে আজি তেখেতলোকে সকলোখিনি কথা মিলা মিছা হৈ গৈছে, আমি এইখিনিত ক'বলৈ নাযাওঁ, কিন্তু অনাগত দিনত আমি কথাখিনি সকীয়াই দিছোঁ যাতে থলগিৰি মানুহৰ ওপৰত আমি চব ব্যৱসায় বাণিজ্য খুব ভালদৰে কৰিছে, সকলোৱে কওক, আমাৰ তাত কোনো আপত্তি নাই, আমি সকলোৱে সমিল মিলেৰে থাকিব বিচাৰোঁ। খালি থলগিৰি মানুহৰ ওপৰত যেতিয়া আক্ৰমণ হ'ব তেতিয়া কিন্তু প্ৰত্যাক্ৰমণ হ'ব, গতিকে আমি আইনে যি ব্যৱস্থা লয় সেইখিনি আইনে ল'ব, গতিকে আমি আমাৰ ফালৰ পৰা এইখিনি কথা অৱগত কৰিছোঁ। আমাৰ বামুণবাৰী অঞ্চলত বাসন্তী পূজা উছৰ্গা দিনা ভাচনৰ দিনা
যি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল সেই পৰিস্থিতি অজানিত হৈছিল আৰু সেই পৰিস্থিতি দুখ স্বীকাৰ কৰি সেই অনুষ্ঠানভাগী আগধৰোতাসকলে অনুষ্ঠিত কৰাসকলে তেওঁলোকৰ কিছু দুৰ্বলতাৰ পৰিচয় পাই মোৰ ওচৰলৈ আহি আমাৰ তন্ময়ৰ লগত যি গণ্ডগোল আৰম্ভ হৈছিল বা মোৰ গেটত যেনেকৈ ঘূৰি আছিল সেই দুখখিনি আজি তেওঁলোকে মোক এখন গামোচা দি এটা তামোল পাণ গোৱা দি তেওঁলোকে মোৰ ওচৰত শৰণাপন্ন হোৱাত মই সকলোবিলাক বাদ দিছোঁ আৰু মোৰ এটাই কথা ক'বলগীয়া আছিল সেইটো হ'ল যে সম্প্ৰীতিৰ নিদৰ্শন বামুণবাৰীৰ পৰা আজি আৰম্ভ হৈছে আৰু অসমতো হ'ব বুলি মই আশা ৰাখিছোঁ আৰু কাৰো মনত কোনো ধৰণৰ বিদ্বেষ নাৰাখিবৰ বাবে মই অনুৰোধ জনাই এই অনুষ্ঠানটো মই সামৰণি মাৰিছোঁ। তেওঁলোককতো ৩-৪জন মানক ধৰি থৈছে বুলি শুনিছোঁ আৰু মই বৰ বিশেষ ওলাই যোৱা নাই কাৰণ মানসিকভাৱে মই অকণমান আঘাত পোৱা দি পাইছোঁ আৰু কাৰণ ইয়াত মই 25 বছৰ আছোঁ একেৰাহে আৰু ইমান সমিলমিলে থকাৰ পাছত হঠাৎ তেনেকুৱা এটা ঘটনা ঘটাৰ কাৰণে হয়তো আমি নিজৰো দুখ বুলি ভাবি ল'ব পৰা কণ্ডিশ্যনলৈ আহিবলগীয়া হৈছে। গতিকে এতিয়া সেইসকলৰ আইনৰ ভাগে যাব তাত মোক ক'বলগীয়া নাই কিন্তু আমি সমাজখন সামাজিকভাৱে জীয়াই থাকিব লাগিব। মৰাণৰ পৰা দীপু সোণোৱালৰ ৰিপৰ্ট অসম টুডে।